Hello everyone, মই স্বাস্তিকাই আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু আজি এয়াসক একদম ৰাতি হৈ গল, একেবাৰে ৰাতি আৰম্ভ কৰিছে ভিডিওটো। কিয়নো মই এফালে যাবলৈ ওলাইছো, যেহেতু আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিন। গতিকে আজি আমাৰ ঘৰৰ ওচৰতে এটা সংঘত এটা ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু তালৈকে মোক নিমন্ত্ৰণ জনাইছে। গতিকে মই যাবলৈ ওলাইছো, ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো। ইমান দেৰিকে হলো, একেবাৰে ৰাতি হলো, হয়তো ব্লগটো চাগে আজি শেষ নহবগে, কাইলৈহে শেষ হ'ব। আৰু এইখিনিতে মই পোনপ্ৰথমেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু এতিয়া যাবলৈ ওলাইছো। ওলালা নাই তুমি? ওলোৱাই নাই। এইফালে আমাৰ মিষ্টাৰ ওলোৱাই নাই বাৰু। 5টা বজাৰ পৰা অনুষ্ঠান আছিলে, কিন্তু অকণমান দেৰি হৈ গৈছে কাৰণ তেওঁ দোকান গৈছিলে, দোকানৰ পৰা আহি অকণমান দেৰি হৈছে আৰু স্কুলো আছিলে আজি। গতিকে অকণমান দেৰি হ'ল আৰু আপোনালোকক দেখুৱাম তাতে কি কি অনুষ্ঠান হয়। আৰু লগতে আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি আমাৰ এটি গীত, আমাৰ অতিকে শ্ৰদ্ধাৰ পুতুল বৰুৱা ছাৰৰ এটি গীত, ডক্টৰ ভূপেন হাজৰিকাদেৱক লৈ লিখা এটি গীত উন্মোচন কৰা হ'ল আৰু আজি আনুষ্ঠানিকভাৱে সেই গীতটি উন্মোচন কৰা হ'ব। সেইবাবে সেইটো অনুষ্ঠানো আজি আপোনালোকক দেখুৱাম আৰু গীতটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব, গীতটো শুনিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট নিশ্চয় কৰিব। মই আচলতে যেতিয়া দেৰগাঁৱত আছিলোঁ তেতিয়া আমি সদায় এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰিছিলোঁ আৰু এবাৰ অকণমান মনটো বেয়া লাগি আছিলে, কিন্তু আজি হঠাৎ নিমন্ত্ৰণটো পাই ভাল লাগিল। যদিও মোৰ স্বাস্থ্য অকণমান ঠিক নহয়, তথাপিও অনুষ্ঠানটোলৈ নোযোৱাকৈ থাকিব নোৱাৰোঁ, সেইবাবে যাবলৈ ওলাইছোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কি কি অনুষ্ঠান হয় মই আপোনালোকক দেখুৱাম। এয়া আমি আহি পালোঁহি মধ্য ফলঙনি শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত। এয়া ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস উপলক্ষে সুৰৰ এক সন্ধ্যা তেওঁলোকে আয়োজন কৰিছে আৰু এয়া মোৰ লগত আছে শ্যামল দা, তেওঁ ফলঙনি শাখা ছাত্ৰ সন্থা উপদেষ্টা সদস্য। জয়জয়দেৱ অসমবাসীলৈ শাৰদীয় শুভেচ্ছা জনাইছোঁ। আমাৰ ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মধ্য ফলঙনি শাখাগত ছাত্ৰ সন্থাই আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস উপলক্ষে সুৰৰ এক সন্ধ্যা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ কাৰ্যসূচীত নিৰ্দিষ্ট বক্তাক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ স্থানীয় যিসকল শিল্পী তেখেতসকলে ভূপেন হাজৰিকাৰ স্মৃতি সুঁৱৰি গীত পৰিৱেশন কৰিব। আমি ফলঙনিবাসী ৰাইজৰ সহায় সহযোগিতাৰে আজি অনুষ্ঠান কৰিছোঁ আৰু লগতে আমাৰ স্বস্তিকালৈ শুভেচ্ছা জনাইছোঁ। তেওঁ নতুনকৈ ইউটিউব চেনেল খুলিছে আৰু তেওঁক চবেই সকলোৱে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব। বহুত বহুত ধন্যবাদ। আৰু এফালে মই অকণমান দেখুৱাম বাৰু। বিশিষ্ট সাংবাদিক তথা শিক্ষক ধলাগুৰি ইংৰাজী মাধ্যমিক বিদ্যালয়ৰ জিতেন হাজৰিকা ডাঙৰীয়া, তেখেতক এটা স্মাৰক আৰু এখন সুনাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। তেখেতক আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ফলঙনি বাপুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ানাথ ভট্টাচাৰ্য ডাঙৰীয়া, তেখেতক আমাৰ মাজত চিনাকি কৰাই দিব বিচাৰিছোঁ। ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ কৰ্মকৰ্তাক আহ্বান জনাইছোঁ। ছাৰক আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। তথাপিতো হোৱাই ক্লান্ত ভাগৰ সংগ মানে ক'ব পৰা নাই। গোটেই নিশাটো আমাৰ একেবাৰে সন্মুখত ঘৰৰ কাষত হাতী জাক আছে। গতিকে তেনেকুৱা এটা পৰিস্থিতি মই ফোন কৰিছিলোঁ যে মই যাব নোৱাৰিম, কিন্তু কালি অকণমান
সেইটোৰ পৰা বিৰত থকা দেখি আজি অকণমান পৰিস্থিতিটো অকণমান ভাল যেন লাগি আৰু বিশেষকৈ ভূপেন দাক ভাল পোৱাৰ কাৰণে আপোনালোকে যেতিয়া ভূপেন দাক ভাল পায় অসমীয়া নমস্কাৰ ফলমণি শাখাগুৰি ছাত্ৰসন্থাৰ আৰু ৰাইজৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিনত আয়োজন কৰা আজিৰ এই বিশেষ অনুষ্ঠানৰ সভাপতি মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট সন্মানীয় শিক্ষাগুৰু তথা বিশিষ্ট অতিথিসকল আৰু লগতে উপস্থিত ৰাইজ পোনপ্ৰথমে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু এই মহান শিল্পীজনলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ এটি খুব আলোচনী গীত অকণমান গোৱাৰ চেষ্টা কৰিম যিহেতু তেখেতৰ গীত গাম বুলি ক'ব পৰাকৈ চাগে বহুত ডাঙৰ কথা আমি চেষ্টাহে কৰিব পাৰোঁ আৰু আজি মোৰ অকণমান মাতটো শুনি নিশ্চয় গম পাইছে অকণমান মাতচাত থাকি আছে অলপ চেষ্টা কৰিম গাবলৈ ধন্যবাদ प्रभात
পুনৰ আকৌ মই মোৰ আন্তৰিক শুভেচ্ছা আপোনালোকলৈ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি স্মৃতি দিৱস উপলক্ষে যি পুৰৰ এসন্ধ্যা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ অঞ্চলৰ এগৰাকী শিক্ষক ১ নং ফুলনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী পুতুল বৰুৱা দেৱে সুধাকণ্ঠ সুঁৱৰি এটি গীত ৰচনা কৰিছে আৰু সেই গীতটি কথা আৰু লগতে কণ্ঠদান কৰিছে তেখেতে আৰু তেখেতৰ লগত সহশিল্পী হিচাপে আছে আমাৰ ফলমনিৰে শ্ৰী স্বস্তিকা শৰ্মা আৰু এই গীতটি আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি আনুষ্ঠানিকতাৰে শুভ উন্মোচন কৰিম বুলি তেখেতে আমাক প্ৰকাশ কৰিলে। ইতিমধ্যে বেনাৰ উন্মোচন হৈছে। টিভি মিউজিক প্ৰডাকশ্যনৰ প্ৰথম নিবেদন সুধাকণ্ঠৰ সোঁৱৰণত একাজলি শ্ৰদ্ধাঞ্জলি সৃষ্টি কথাসুৰ কণ্ঠ পুতুল বৰুৱা সহশিল্পী স্বস্তিকা শৰ্মা সংগীত ব্যৱস্থাপনা মানৱজ্যোতি বৰা গুগু আমি বেনাৰ উন্মোচন কৰিলোঁ। ইয়াৰ পাছতেই আমি গীত উন্মোচন কৰি অনুষ্ঠান শেষ হ'ল আৰু এইফালে অকণমান সকলো আহিলে ভাল লাগিব বাৰু ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া নহয় বেনাৰ উঠিব লাগিব অনুষ্ঠান শেষ হৈছে নাই এইফালে অঁ এইফালৰ পৰা আহিব লাগিব ন খুব ভাল লাগিলে আজি এই অনুষ্ঠানটোলৈ আহিলোঁ। অৱশ্যে মোৰ একদম মাতৰ একেবাৰে অৱস্থা নাই, কি গালোঁ মই গম নাপাওঁ বাৰু। আৰু এইফালে সকলো আছে ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া অকণমান কিবা এটা ক'ব। আজি মধ্য আশাগোট ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই এই সৰুৰ এসন্ধ্যা অনুষ্ঠিত কৰিলে ভূপেন হাজৰিকাৰ স্মৃতিত। গতিকে আমি মধ্য ফলঙনি আশাগোট ছাত্ৰ সন্থাৰ লগতে এই ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাক বিশেষভাৱে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ শ্যামল ভাই ক'লে বাৰু ঠিক আছে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি লগতে স্বস্তিকাকো ধন্যবাদ জনাইছোঁ। তেওঁ ইমান ব্যস্ততাৰ মাজত আহি পেলাই আমাৰ শাখাগোট ছাত্ৰ সন্থাৰ আজি কাৰ্যসূচীত গীত পৰিৱেশন কৰিলে আৰু তেওঁ নতুনকৈ যিটো গীত আজি শুভ উন্মোচন হৈছে তেওঁ কণ্ঠদান কৰা আমাৰ অসমৰ ৰাইজে আদৰি ল'ব। আমি শুভেচ্ছা জনাইছোঁ অনাগত দিনত আৰু সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দি যাব। বহুত বহুত ধন্যবাদ। আৰু আমাৰ আৰু এটা গীত আহি আছে বাৰু আৰু এটা গীত ঠিক আছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু আজি মোৰ ধন্যবাদ।